এই যে শিলৰ পাহাৰখন দেখিছে, এইখন হ'ল বিন্ধ্যাগিৰি পাহাৰ। এই পাহাৰখনৰ শিলত কটা 600তকৈও অধিক চিৰি বগাই গৈ পোৱা যায় বিশ্বজুৰি প্ৰখ্যাত গোমতেশ্বৰ মূৰ্তি। ই ভগৱান বাহুবলীৰ এক আচৰিত ধৰণৰ 57 ফুট ওখ বিশাল মূৰ্তি। এটা মাথো গ্ৰেনাইট শিলত খোদিত কৰি এই মূৰ্তিটো নিৰ্মাণ কৰা হৈছে। ই পৃথিৱীৰ আটাইতকৈ ওখ মুক্তভাৱে থিয় হৈ থকা মনলিথিক ষ্টেচু, মানে একক শিলা মূৰ্তি। এই গোমতেশ্বৰ মূৰ্তিটো আছে কৰ্ণাটকৰ হাছান জিলাত অৱস্থিত শ্ৰৱণবেলাগোলাত, যি বেংগালোৰৰ পৰা 145 কিলোমিটাৰ আঁতৰত। ই ভাৰতৰ আটাইতকৈ পবিত্ৰ আৰু ঐতিহাসিক জৈন তীৰ্থস্থানসমূহৰ অন্যতম। শ্ৰৱণবেলাগোলা দুখন যমজ শিলৰ পাহাৰৰ মাজত অৱস্থিত। এখন হ'ল বিন্ধ্যাগিৰি, য'ত বাহুবলীৰ মূৰ্তি জনা আছে, আৰু আনখন চন্দ্ৰগিৰি, য'ত প্ৰাচীন মন্দিৰ আৰু সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ স্মাৰক আছে। খালী ভৰিৰে 600 চিৰি বগাবলৈ ফিজিকেল ফিটনেছ কিছু লাগিব, ভাগৰো লাগিব, কিন্তু পাহাৰৰ ওপৰৰ পৰা চহৰখনৰ সুন্দৰ দৃশ্যৰাজি চাই মন ভৰিব। ভাগৰ পাহৰি যাব যেতিয়া গোমতেশ্বৰ বা ভগৱান বাহুবলীৰ দৰ্শন হ'ব। এই সুবিশাল মূৰ্তিৰ আগত আমি যে সামান্য প্ৰাণী, তাৰ অনুভৱ নিশ্চয় হ'ব। পশ্চিমীয়া গংগা বংশৰ এজন মন্ত্ৰী চাবুন্দ ৰায়ৰ তত্বাৱধানত 981 খ্ৰীষ্টাব্দত এই মূৰ্তিজনা প্ৰতিষ্ঠা কৰা হয়। মূৰ্তিটোৱে ভগৱান বাহুবলীৰ গভীৰ ধ্যানমগ্ন অৱস্থাক প্ৰতিফলিত কৰে, যি পৰম শান্তি, ত্যাগ আৰু নিৰহংকাৰৰ প্ৰতীক। গতিকে দৰ্শন কৰিলেও পৰম শান্তি লাভ কৰা যায়।